সংবাদ বন্ধুসকল, আপোনালোকে জানে যে কেইদিনমান আগতে অসম বিধানসভাত ইউচিচি বিলখন সদনত উত্থাপন কৰিছিল আৰু সদনত উত্থাপন কৰাৰ পিছত এই বিলখন সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। এই বিলখন পাছ হৈছিল। পাছ হোৱাৰ পিছত অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই বিলখনক সমৰ্থন কৰিছে আৰু আমিও ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলাৰ হৈ পেলাই আমাৰ ধুবুৰীবাসী ৰাইজেও এই বিলখনক সমৰ্থন জনাইছে। ৰাইজে ওলাই আহি পেলাই স্বতঃস্ফূৰ্তভাৱে এই বিলখনক সমৰ্থন কৰিছে। কিন্তু অতি দুখৰ বিষয় যে এজন আমাৰ ধুবুৰী সমষ্টিৰ বিধায়িকা দেৱী বেগম যিদিনাখন বিল পাছ হ'ব, সেই বিল পাছ হোৱাৰ সময়ত আমাৰ সকলোৰে বিধায়ক, আমি যাক সন্মান কৰোঁ, বিধায়ক হিচাপে আমি নিৰ্বাচিত কৰিছোঁ, ৰাইজে নিৰ্বাচিত কৰিছে, সেইজন বিধায়িকা সদনত এই বিলখনৰ ওপৰত তেখেতে মাত মাতিছিল। কি মাত মাতিছিল? তেখেতে এনেকুৱা এটা শব্দ ইউজ কৰিছিল, ধুবুৰীবাসী ৰাইজে লাজ পাইছে। ধুবুৰী জিলাৰ নাৰীসকলে, নাৰী সমাজে লাজ পাইছে, অসমৰ নাৰী সমাজে লাজ পাইছে যে এজন নাৰী হৈ পেলাই নাৰীসকলৰ যি বিল, সেই বিলৰ সপক্ষে নকৈ তাই বিপক্ষে এনেকুৱা এটা শব্দ ইউজ কৰিলে যে এই বিলখন দ্বিতীয় বিবাহ যাতে কৰিব নোৱাৰে এই বিলখনত উত্থাপন কৰা আছে, লিপিবদ্ধ কৰা আছে। কিন্তু তাই কৈছে নহয়, এই বিলখনত দ্বিতীয় বিবাহ কৰিব পাৰে, তাৰ কাৰণে এই মাতটো মাতিছে। এই বিলখনত দ্বিতীয় বিবাহ কৰিব লাগে। আমি জানো যে নাৰীসকলক আমি শ্ৰদ্ধা কৰোঁ। নাৰীসকলে যেতিয়া বিয়া কৰে এজন পুৰুষৰ লগত, সেই পুৰুষৰ লগত বিয়া কৰাৰ পিছত তেখেতৰ জীৱনটো সংগী হিচাপে গোটেই জীৱনটো নিৰ্বাহ কৰে। হয়তো কেতিয়াবা সেই নাৰীজনৰ কিবা বেমাৰ আজাৰ হ'ব পাৰে। সেই বেমাৰ আজাৰ হ'লে কি সেই নাৰীক বা এই স্ত্ৰীক বাদ দি পেলাই আকৌ নতুন কৰি এজন স্বামীক বা নতুনকৈ এজন ল'ৰাক কি বিয়া কৰাব পাৰে নেকি? এইটো কথা ই আইনত পৰিণত কৰিব বিচাৰিছিল, কিন্তু মানুহে ধিক্কাৰ দিছে, নাৰী সমাজে ধিক্কাৰ দিছে আৰু তাৰ কাৰণে আমিও লাজ পাইছো। সেইকাৰণে সংবাদদাতা বন্ধুসকলৰ জৰিয়তে আমি জনাব বিচাৰো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি আইন লৈ আহিলে ইউচিচি বিলখন, এই বিলখনৰ কাৰণে আমাৰ নাৰী সমাজে আজি সক্ৰিয় হৈ উঠিছে, নাৰী সমাজে আজিৰ ডেটত সুৰক্ষিত হৈ উঠিছে। নহলে আমি দেখা পাইছো বহুত স্বামীয়ে দুটা তিনিটা বিবাহ কৰে, বেমাৰ আজাৰ নহলেও বিবাহ কৰে, কিন্তু বিয়া কৰাৰ পিছত সেই স্ত্ৰীৰ কথা চিন্তা নকৰে সেই পুৰুষজনে। মোৰো তো তেনেকুৱা ভনী আছে, মোৰো মা আছে, কিন্তু সেইবোৰৰ কথা তেখেতসকলে চিন্তা নকৰে। মই আচৰিত হৈছো, হয়তো তাই নিজে ডবল বিয়া কৰিছে, তাৰ স্বামী যিজন, স্বামীয়ে দ্বিতীয় বিয়া কৰিছে। বেবী বেগম যাক বিয়া কৰিছে সেই স্বামীজন দ্বিতীয় বিয়া কৰিছে। তাৰ কাৰণে হয়তো এই কথাটো সদনত উত্থাপন কৰিছে। আমি ধিক্কাৰ দিছো, আপোনালোকৰ জৰিয়তে আমি ধিক্কাৰ দিছো আৰু আমি মাননীয় মুখ্যমন্ত্ৰীক আমি ধুবুৰীবাসী ৰাইজ হৈ পেলাই আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। এনে ধৰণৰ আইন আৰু যাতে লৈ আহে, মানুহবিলাক যাতে সুৰক্ষিত হয়, তাৰ কাৰণে আমি মিডিয়াৰ জৰিয়তে আজি এই প্ৰেছ বাৰ্তা আমি আয়োজন কৰিছো। বিধানসভাৰ মজিয়াত ইউচিচি বিল, ইউনিফৰ্ম চিভিল কোড যিখিনি বিল, সেইখিনি উত্থাপন কৰাৰ পিছত ইতিমধ্যে পাছ হৈ গ'ল বিধানসভাত। এতিয়া আমি আপোনালোকৰ জৰিয়তে
আমি থুলমূলকৈ কি আছে ইউচিচি, মানে এই ইউচিচি বিলৰ কি কোন বস্তুবিলাক সাঙুৰি পেলাই এই বিলখন প্ৰস্তুত কৰা হৈছে এই সম্পৰ্কে থুলমূল এটা মানে বিৱৰণ আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে বহু বিবাহ বা তৃতীয় বিবাহ, এই বহু বিবাহ আৰু তৃতীয় বিবাহটো এই আইনৰ জৰিয়তে ইউনিফৰ্ম চিভিল কোড আইনৰ জৰিয়তে এইটো সম্পূৰ্ণভাৱে নিশ্চিত কৰা হৈছে। কিন্তু এই বিল কাৰ্যকৰী হোৱাৰ আগলৈকে যিসকলে ইতিমধ্যে বহু বিবাহ বা দ্বিতীয় বিবাহ কৰিছে এইবিলাকৰ ক্ষেত্ৰত এই আইনে আইনগতভাৱে সুৰক্ষা দিব। আগত যি হৈছে তাত কোনো বিশেষ ধৰণৰ কোনো ক্ষতি নহয়। দ্বিতীয়তে এই আইনৰ জৰিয়তে এইটো স্পষ্টভাৱে এটা বিবাহৰ ক্ষেত্ৰত পুৰুষ বা মহিলাৰ কাৰণে সুকীয়াকৈ বয়স এটা নিৰ্ধাৰণ কৰি দিয়া হৈছে। এটা পুৰুষৰ ক্ষেত্ৰত 21 বছৰ বান্ধি দিয়া হৈছে ন্যূনতম, আৰু মহিলাৰ ক্ষেত্ৰত ন্যূনতম 18 বছৰ বয়স নিৰ্ধাৰণ কৰি দিয়া হৈছে। গতিকে তাৰ কমত যদি বিয়া হয় তেনেহ'লে এইটো আইনৰ আওতাত যাব, আৰু আইনৰ যিখিনি ব্যৱস্থা কৰিব লাগে সেইমতে আইনমতে দণ্ডনীয় হ'ব। তৃতীয়তে এই বিলৰ আওতাত আহিছে যে বিবাহ আৰু বিবাহ বিচ্ছেদ। এই বিবাহ আৰু এই বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আমাৰ সমাজত আমি সচৰাচৰ দেখিছোঁ যে আমি বিয়া কৰোঁ সামাজিকভাৱে বিয়া কৰাৰ পিছত আমাৰ পঞ্জীয়নভুক্ত নহয়। কিন্তু এই বিলৰ আওতাত বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মানে বিয়া হোৱাৰ বা বিচ্ছেদ হোৱাৰ 60 দিনৰ ভিতৰত সেইটো পঞ্জীয়ন কৰাটো বাধ্যতামূলক, সেইটো কৰিবই লাগিব, অন্যথাই আইনমতে দণ্ডনীয় হ'ব। চতুৰ্থতে এই বিলত সন্নিৱিষ্ট কৰা হৈছে লিভ ইন ৰিলেশ্যন, যিখিনি কথা আমি শুনি আছো বা আমাৰ যিটো আলোচ্য বিষয় হিচাপে চৰ্চাত আহিছে। আমি যেতিয়া কলেজত পঢ়া শুনা কৰিছিলোঁ সেই সময়ত আমি লিভ ইন ৰিলেশ্যন, লিভ ইন টুগেডাৰ এই কথাবিলাক আমি ভুলতো ক'তো শুনা নাই, দেখাও নাছিলোঁ। কিন্তু কালক্ৰমত লাহে লাহে লিভ ইন ৰিলেশ্যনটো আহি গ'ল। এতিয়া এই বিষয়ত আমাৰ শ্ৰদ্ধাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই এটা সামাজিক পষ্ট দিছে। এইটো আৰু আপোনালোকে সকলোৱে জানে, আমি কোনো গাৰ্জিয়ানে উচ্চ শিক্ষাৰ কাৰণে যে আমি বেংগালোৰ হওক, দিল্লী হওক, বোম্বাই হওক, ক'ৰবা যদি আমি নিজৰ ল'ৰা ছোৱালীক আমি উচ্চ শিক্ষাৰ কাৰণে আমি পঠাওঁ, কোনো পিতৃ মাতৃয়ে নিবিচাৰে যে আমাৰ ল'ৰা ছোৱালী তাতে গৈ লিভ ইন টুগেডাৰত থাকক বা তেনেকৈ এটা থাকি পেলাই পঢ়া শুনা কৰক। এটা আমি কেতিয়াও গাৰ্জিয়ানবিলাকে এই সম্পৰ্কে কোনেও নিবিচাৰে। গতিকে এই ক্ষেত্ৰত এটা আইন প্ৰস্তুত কৰা হৈছে। এইটোৱেই হৈছে যিদিনাখনৰ পৰা লিভ ইন টুগেডাৰ, লিভ ইন ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ব সেইদিনাখনৰ পৰা 1 মাহৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক, সেইটো পঞ্জীয়ন কৰিবই লাগিব। আৰু সেই সময়ত এই লিভ ইন টুগেডাৰ, লিভ ইন ৰিলেশ্যনশ্বিপ অৱস্থা থাকি পেলাই তাত যদি ল'ৰা সন্ততি বা সন্ততি যদি জন্ম হয় তেনেহ'লে সেই জন্ম হোৱা সন্তানটিক মানে ন্যায্য মানে লিগেল হিচাপত গ্ৰহণ কৰা হ'ব। চতুৰ্থ ক্ষেত্ৰত এইটো ক'লো। পঞ্চম ক্ষেত্ৰত এতিয়া আমাৰ যিখিনি আমি সচৰাচৰ আমাৰ সমাজত আমি দেখি আছোঁ বা কৰি আছোঁ যে উত্তৰাধিকাৰীৰ ক্ষেত্ৰত পুৰুষ মহিলা, ল'ৰা ছোৱালী, পুতেক জীয়েকৰ মাজত এটা বিভাজনটো আমাৰ সমাজত আছে। বেচিকেলি আমি সাধাৰণতে কওঁ যে বিয়া হৈ যোৱাৰ পিছত ছোৱালীবিলাকে মাক দেউতাকৰ সম্পত্তিৰ প্ৰতি অধিকাৰটো নাথাকে। জেনেৰেলি এই কথাবিলাক আমি আলোচনা কৰোঁ। কিছু ক্ষেত্ৰত এইবিলাক কাম এতিয়াও চলি আছে, আৰু কিছু ক্ষেত্ৰত ভাল পোৱা য'ত আছে তাত কিন্তু আমি সমানে ল'ৰা ছোৱালী হ'লেও আমি আমাৰ সম্পত্তিৰ ভাগবিলাক দিয়াৰ তেনেকুৱা উদাহৰণো আছে। কিন্তু এই ইউজিচি বিলৰ আইনৰ জৰিয়তে ইয়াত মানে এইটো
পিতৃ মাতৃ পুতেক জীয়েক জীয়ৰী সকলোৰে নিজৰ পৈতৃক সম্পত্তি বা পুতেকৰ সম্পত্তিৰ প্ৰতি সমান অধিকাৰ সমান্তৰা যিখিনি মানে প্ৰযোজ্য সমানভাৱে সকলোৱে পোৱাৰ যোগ্যতা আছে বুলি এই আইনখনত সন্নিৱিষ্ট কৰা হৈছে। আৰু ষষ্ঠতে এইখিনি উল্লেখ কৰা হৈছে যে শিশু বিবাহ আৰু প্ৰতাৰণা বিবাহ। শিশু বিবাহ আৰু প্ৰতাৰণা বিবাহটো আইনমতে দণ্ডনীয় বুলি এই বিলখনত সন্নিৱিষ্ট কৰাটো নহ'বই। বাল্য বিবাহটো এতিয়া ট'টেলি বেন হৈছে। বাল্য বিবাহ এতিয়া কোনেও নকৰে কাৰণ আইনত পৰিণত হৈছে। এতিয়া প্ৰতাৰণা বিবাহ কি? কাক বুজাব প্ৰতাৰণা বিবাহ? এই প্ৰতাৰণা বিবাহখিনি এইখিনি বুজাইছে যে বলপূৰ্বকভাৱে বা দাবী ধমকি দি বা সত্যৰ যিটো প্ৰকৃত সত্যটো লুকাই ৰাখি প্ৰলোভন দি পেলাই যদি কোনোবা মহিলাক বিয়া কৰা হয় বা কোনোবা মহিলাই যদি পুৰুষক বিয়া কৰে তেনেহ'লে সেইটোকে প্ৰতাৰণা বিবাহ বুলি কৈছে আৰু সেইটো আইনমতে ইয়াত দণ্ডনীয়। তাৰ কাৰণে হয়তো কাৰাদণ্ডও ভুগিব লাগিব আৰু কাৰাদণ্ডৰ লগতে ইয়াত জৰিমনাৰ ব্যৱস্থা ইয়াত ৰখা হৈছে। তেনেকেই বহুত কচৰা আইনটো বহুত দীঘল, এইটোতো সম্পূৰ্ণভাৱে কোৱাটো সম্ভৱ নহয়। লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ যে এই আইনৰ আওতাত জনজাতিসকলক বাদ দিয়া হৈছে। জনজাতিসকলক UGC আইনত আনিব দিয়া নাই বা অনা নাই। তাৰ মূল কাৰণ এইটোৱেই, সিদিনাখন আলোচনাত ময়ো শুনিছোঁ বিধানসভাত, যে আচলতে আমাৰ ট্ৰাইবেলসকলৰ জনজাতিসকলৰ নিজস্ব সুকীয়া এটা সামাজিক প্ৰথা আমি গাঁওবিলাকত আমাৰ বিচাৰবিলাক হয়। যেনেকৈ বিয়া এখন পাতিব লাগিলে সেই বিয়া কি নিয়মত পাতিম, কেনেকৈ পাতিম, এই বিষয়ে আমাৰ গাঁৱৰ ৰাইজে এটা সামাজিকভাৱে ছ'চিয়েল যিখিনি আমি যিটো কওঁ সামাজিক ৰীতি নীতি আইনমতে আমি ট্ৰাইবেলবিলাকে এইখিনি আমি মানে বিচাৰ কৰি পেলাই সুকীয়াভাৱে আমি সমাজত আমাৰ কামখিনি আমি কৰি লওঁ। সেইকাৰণে ট্ৰাইবেলত যিহেতু সুকীয়া কাষ্টমাৰী এটা আছেই, গতিকে এই ক্ষেত্ৰত ট্ৰাইবেলৰ ক্ষেত্ৰত এই UCC আইনটো মানে গ্ৰহণযোগ্য নহয় বুলি এই বিলখনত আছে। যিয়েই নহওক, এতিয়া কথাটো হ'ল যে UCC বল অসমত কিয় আহিল বা এই বস্তুটো কিয় প্ৰয়োজন হ'ল, কি কাৰণত ইউনিফৰ্ম চিভিল কোড এই বিলটো কিয় আনিব লগা হ'ল। আপোনালোকৰ সকলোৰে